প্ৰসংগ ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি সামাজিক মাধ্যমত ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি এজন যুৱকৰ হত্যাৰ ভাবুকি দিছিল আনছৰ আলী নামৰ যুৱকজন দিল্লীৰ পৰাই ধুবুৰীৰ ওচিলৈ এজাহাৰ পঠিয়ালে ৰকিবুল হুছেইনে ৰকিবুল হুছেইনৰ এজাহাৰৰ পিছতে অভিযুক্ত আনছাৰ আলীয়েও দিলে গোচৰ প্ৰথমে ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিয়া সেই পোষ্টটো চাই লওক এই যুৱকজনৰ একাউণ্টৰ পৰাই ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিয়া হৈছে এই ভাবুকি পোৱাৰ পিছতে ৰকিবুল হুছেইনৰ মতে তেওঁ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে দিল্লীৰ পৰাই ধুবুৰীৰ ওচিলৈ এজাহাৰ কপি ইমেইল যোগে প্ৰেৰণ কৰিলে ৰকিবুল হুছেইন লোকসভাৰ অধ্যক্ষক এই সন্দৰ্ভত অভিযোগ ৰকিবুল হুছেইন তেওঁক ৰূপহী ঘাটত আক্ৰমণ কৰাসকল এতিয়াও মুকলি আকাশৰ তলত আছে বুলি মন্তব্য ৰকিবুল হুছেইনৰ মই কৈছো 22 জন তাৰ পৰা চৰকাৰে মোৰ 22 জনৰ পৰা 9 জন কৰি শৰ্ট লিষ্ট বনাইছে তেওঁলোকে নিজেই কৈছে 25 জন তেওঁলোক জড়িত গতিকে আগতীয়াকৈ জামিন লাগে তাৰ পিছতো চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই মাত্ৰ দুজনক তেওঁলোকে আটক কৰা বুলি কৈছে বাকি যিসকল গভাই যিসকলে মোক মাৰিয়ে পেলাব বিচাৰিছিল যিসকল বিভিন্ন আপোনাৰ মাৰ্ডাৰ কেছৰ লগত জড়িত ৰেপ কেছৰ লগত জড়িত এতিয়াও কেছ চলি আছে তেওঁলোকে জামিনৰ পৰা আহিছে কিছুমান আপোনাৰ পলাই ফুৰিছে এই লোকসকল মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে কিন্তু ৰকিবুল হুছেইনে এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীৰ কাষ চাপিছে আনছৰ আলী নামৰ এই যুৱকজনৰ মতে তেওঁৰ একাউণ্টৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰীলৈও হত্যাৰ ভাবুকি দিয়া পোষ্ট গৈছে তাৰ পিছৰে পৰা তেওঁৰ মোবাইল আৰক্ষীয়ে জব্দ কৰি ৰাখিছে তেনেস্থলত কোনো কাৰণতে তেওঁ ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিয়া নাই বুলি স্পষ্ট কৰি এজাহাৰ দাখিল কৰিছে মোৰ নামত এটা পেজ খুলি কোনোবাই দুশ্চক্ৰান্ত মানুহে এটা পেজ খুলিয়া আমাৰ সিএম ছাৰক মানে ভাবুকি দিছিল তাৰ পিছত মোক গোলগঞ্জ থানাত উঠাই লৈ যোৱাৰ পাছত মোক ইনকুৱাৰী কৰি দেখা মানে কিছু পোৱা নাই তাৰ পিছত মোক গোলগঞ্জৰ পৰা মোক এৰি দিয়ে আৰু মোৰ মোবাইলটা এতিয়ালৈকে গোলগঞ্জ থানাতে আছে মই মোবাইল আনাই নাই আকৌ কালি এটা সজল সিং নামৰ এটা ধমকি মাৰিছিল আজি ফিৰ আবার তোমাৰ নিয়া ৰকিবুল হোসেন সাহেবক ফিৰ আবার আমাৰ তোমাৰ নিয়া ধমকি মাৰিছিল এইটো কাৰণত মই আজি গোলগঞ্জ থানাত গৈছো গোলগঞ্জ থানাত যাই কিনে মানে আমাৰ ওসি ছাৰক পোৱা নাই আমি থানাৰ মধ্যে এজাহাৰ দিবলৈ গৈছিলো আমাৰ ওসি ছাৰে ক'লে যে আপুনি যেটো হালাগুড়াৰ মানুহ হয় আপুনি হালাগুড়াতে এজাহাৰ দিয়ক মই এতিয়া হালাগুড়া থানাত আহিছো এই যুৱকজনে কোৱা কথাবোৰ সঁচানে সঁচাকৈ এই যুৱকজনৰ নাম লৈ কোনোবাই ফেক একাউণ্টৰ পৰা ৰকিবুল হুছেইনক ভাবুকি দিলে নেকি যদি যুৱকজনৰ মোবাইল ফোন আৰক্ষীৰ ওচৰতে আছে তেন্তে ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিলে কোনে আৰক্ষীয়ে তদন্ত কৰিলে হয়তো সকলো কথা ওলাই পৰিব ব্যুৰ ৰিপৰ্ট DY365